সকলকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এয়া চাগে ভাবিছে ন চাদৰ মেখেলা পিন্ধি মাথাটো গৰম উঠি গৈছে, গাটো ধুই উঠিলোঁ, আৰিয়া কাপোৰ পিন্ধাবলৈ নাপালোঁৱেই, হাগিলেই নহয় আকৌ গা ধুৱাই আকৌ নিজে গা ধুইছোঁ। এতিয়া ওলাইছোঁ আৰু পানীটো ভৰাই ল'ম। এতিয়া ক'লৈ যাম দেখাই আছোঁ। এতিয়া আমি বাছত যাম কলেশ্বৰ মন্দিৰ, বাছখন পূজা কৰিবৰ কাৰণে। বাছখন ভিতৰলৈ নোসোমাই, সেইকাৰণে ইয়াতে ৰাখি এতিয়া আমি যাওঁ আৰু। এয়া মাহী, মা, মামী, আহিব, দেউতা আহিব। মা ইয়াত বিয়াও পাতে ন? এয়া হলেশ্বৰ দেৱালয়। ভোগ দিছে, প্ৰসাদ, চব্জি ইয়াতে বনাই। ইয়াতে বনোৱা মেলা কৰে। প্ৰসাদ ভোগ জমা দি সেৱা কক্ষত শৰাই ভোগৰ দক্ষিণা দি ৰচিদ সংগ্ৰহ কৰে যে। পৰিৱেশটো দেখাই দিছোঁ, বহুত ডাঙৰ মন্দিৰটো। বাছখন ভিতৰলৈ নিব নোৱাৰি, সেইকাৰণে বাহিৰতে পূজা কৰিব লগা হৈছে। সেইফালে কৰি আছে, এইফালে বস্তু কিনি আছে। আৰু ইয়াত কল লাগে, বিস্কিট লাগে, ধেৰ কিবা কিবি লাগে। বাছখন দেখাই দিছোঁ, 2x2 আছিলে, 2x1 কৰি দিয়া হ'ল। গুৱাহাটী টু লখিমপুৰ চলিব। অহা কাইলৈৰ পৰা ডে নাইট দুয়োটাই চলিব। আমি পূজা চূজা কৰি আহিলোঁ, ব'লা। 12:10 চলিতে ঘৰ পালোহি। ঘৰ পোৱাৰ লগে লগে গম পাইছে নহয়, এয়া বিচনা এনেকেই আছে। এতিয়া চব ঠিক কৰিম। এতিয়া ৰকেটৰ দৰে কাম কৰিব লাগিব। তুমি কোৱা, ঔষধটো নলিয়াবা, এইটো আইতাৰ ঔষধ। খাব, আইতা খাব। তুমি পৰঠা খোৱা। এয়া আলু পৰঠা, চাহ। ব্ৰেকফাষ্ট কৰি লৈ ৰুমটো ধূলি মেলিবোৰ চাফা কৰিলোঁ। বতৰে যি দেখুৱাইছে আৰু কাপোৰ এবাৰ ৰ'দত, আকৌ ভিতৰত, সেয়া কৰি আছোঁ। কিন্তু শুকুৱাবতো লাগিবই ন। সেই কাপোৰৰ যে গেলা গেলা গোন্ধবোৰ মই একদম ঘিণ লাগে মানে। ওলোৱা সময়ে কৈ থাকিম লাগিলে, সেমেকা পিন্ধিবলৈ নোৱাৰোঁ দেই। ৰিংকু গ'ল মানুহজনৰ লগত কলেশ্বৰ মন্দিৰৰ পৰা খিচিৰি পায়স আনিবলৈ, ভোগ আনিবলৈ মানে। আৰিয়াকো যাব লাগে, কান্দি কান্দি অৱস্থা বেয়া। এতিয়া যেনে তেনে শুলেগৈ আৰু। এইফালে মই আকৌ মেচিনত কাপোৰগাল চাই আছোঁ। ৰিংকুৱে ধোৱা নাছিলে, বতৰটো বৰষুণ দিয়া নাই, এনেকৈ হ'লেও কাপোৰখিনি শুকাব। তাৰপিছতে দেখিলোঁ মোবাইলত এটা মিছ কল, মাৰ ভাগৰ। ফোনটো কৰিলোঁ। মায়ে এনেকৈ ফোন নকৰে বাৰু, কিবা এটা হ'লে মানে কৰে। আৰু কেতিয়াবা আৰিয়ালৈ মনত পৰিলে কথা পাতিব বিচাৰে আৰু। ফোন কৰিলোঁ, কিনো হ'ল বোলো। মনৰ হেৰালে বোলে। মনৰ মানে আকৌ বহুতে নাজানিব নহয়, মনৰ মানে মোৰ কুকুৰজনী। 4 ঘণ্টামান হ'ল বোলে হাগিব মুতিবলৈ বুলি গ'ল, এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই। মানে এটা চিন্তাৰ পৰা আপুনি ফ্ৰী হ'বহে, এটা চিন্তা ভগৱানে লগাই দিয়ে। তাই মানে ইমানেই ভয়াতু কুকুৰজনী। মায়ে চাগে এৰি দিলে, এৰি পিনে আঁতৰি দিলে। এতিয়া নোপোৱালৈকে আৰু এটা চিন্তা হৈ গ'লনে।
এই মই প্ৰেগনেণ্ট থাকোঁতে ব্ৰুনি এবাৰ হেৰাইছিলে, মোৰ একদম মানে কৈছোঁ নাই কান্দি কাটি অৱস্থা নাই আৰু। বেলেগৰ কাৰণে কুকুৰ হ'ব পাৰে, কিন্তু মই কুকুৰ নিচিনাকৈ ৰখা নাই দেই। কুকুৰেই হয় বাৰু, কুকুৰ মানুহৰ দৰে হ'বলৈ গ'লে নহয়, আৰু মানুহৰ দৰে হ'বলৈও দৰকাৰ নাই। মানুহক বিশ্বাস মই নকৰোঁ, কিন্তু কুকুৰক মই বিশ্বাস কৰোঁ দেই। এতিয়া আকৌ তাইক নোপোৱালৈকে চিন্তাই শেষ নহ'ব। ভাগটো যে কালুক দিওঁগৈ জানেনে, কালুক প্ৰেগনেণ্ট হৈ আছে বেছিজনী, খাবলৈ ৰখি আছে। এতিয়া ক'লৈ ওলাইছে জানেনে, সৰু মামাৰ ঘৰত চাহ খাবলৈ মাতিছে, সেইকাৰণে ওলাই লওঁ। প্ৰথমতে সদায় ল'ৰা ছোৱালীক উলিয়াই ল'ব, তাৰপিছত নিজে ওলাব। প্ৰথমতে ওলাই যদি ল'ৰা ছোৱালী 12 বাজিব, সেইকাৰণে ময়ো আজিকালি টেঙৰ হৈছোঁ, উলিয়াই লৈছোঁ ছোৱালীজনীক, তাৰপিছত এতিয়া ওলাইছোঁ। সদায় কাপোৰ পিন্ধাৰ লগত কাজিয়া, কাপোৰ নিপিন্ধে, ঘৰত পিন্ধা ড্ৰেছবোৰে পিন্ধি যাব লাগে। মাথাটো মানে ঘমি যায় আৰু। তোমাৰ ছোৱালী দিলেহে চুবলৈ। ৰসগোল্লা চাবানে মনে চাহ নাখাওঁ মাহীহঁতৰ ঘৰৰ পৰা চাহ খাই ওলাওঁ মানে 8:30 বাজি গ'ল। কি হয়, কথা পাতি থাকিলে কথা শিকেই নহয় ন। এতিয়া আহিলোঁ আমি এয়া ছাগলী মাংস ল'বলৈ। মোৰ মানুহজনে মানে কিবা এটা নাথাকিলে খাই ভাল নাপায়, কিন্তু আমি যদি নাখাওঁ তেতিয়া নাখায় বাৰু। এতিয়াতো মাটো নাখায় বাৰু যেতিয়ালৈকে পূজা শেষ নহয়। আমি খাই আছোঁ আৰু। দেহা ইমান উৎপাত, ইমান উৎপাত। ভাগৰ লাগিছেনে? চবেই পূজাৰ প্ৰিপাৰেশ্যন কৰি আছে। আজি আমাৰ বাছখনো লাইনত গৈছে, ভাল লাগিছে মনটো। নিজৰ কামবোৰ হ'লে ভাল লাগে ন। মই যে কৈছিলোঁ দিনত মনজনী হেৰালে বুলি, তাৰ অলপ পিছতে মই মানে বাবাক কৈছোঁ আৰু, বাবা বোলো মনক যেনে তেনে বিচাৰি দিয়ক। মানে মোৰ জীৱটো মানে ঘৰতে আটকি যোৱা নিচিনা হ'ল। মানে যোনে জীৱ জন্তু ভাল পায় সেইবোৰে জানে দেই। কিছুমান মানুহৰ কাৰণে এইটো এনেই হাঁহি উঠা কথা হ'ব পাৰে, যোনে যিভাৱে ভাবক। তাৰপিছত মাৰ লগত কথা পাতি থাকোঁতে মায়ে ফোন কৰি ক'লে মনৰ বোলে পালেহি। এতিয়াহে মোৰ শান্তি লাগিছে জানেনে, নহ'লে মানে মোৰ মানে কিবা নিচিনা লাগি গৈছিলে মানে। আৰু এটা কথা কওঁ ইয়াতে, দেউতাই মানুহজনক কৈছিলে ইমান কষ্টৰ কাম কৰিব পাৰিবি জানো। নিজৰ পুতেকক আলাসত ৰাখিছিলে নিজে কষ্ট কৰি। এতিয়া সেই পুতেকেই সেইটো কামকে নিজৰ কৰ্ম বুলি লৈছে, সেইটো কাৰণে উঠি পৰি লাগিছে। আৰু মোৰ মানুহজনে অকল গাড়ী বুলিয়ে নহয়, গাড়ীবোৰ টিপটপকৈতো ৰাখেই, নিজেও টিপটপকৈ থাকে আৰু ঘৰৰ মানুহখিনিকো টিপটপকৈ ৰাখি ভাল পায়, আৰু ঘৰখনো টিপটপকৈ ৰাখি ভাল পায়, গম পাইছেনে। তাকে মই ভাবিছোঁ আজি, মানে মই তাকে ভাবি আছোঁ, দেউতাই বোলো যিটো কাম পুতেকে পাৰিবনে বুলি ভাবিছিলে, এতিয়া পুতেকে সেইটো কামকে ধুনীয়াকৈ কৰিছে ন। একো নাই, কৰ্ম কৰিব লাগে, কষ্টটো কৰিবই লাগিব, চব কামতে কষ্ট আছে। কৰ্মটোক আপুনি যদি ধ্যান নিদিয়ে তেনেহ'লে আপোনাৰ পইচা নাহিব। ধ্যান দিবই লাগিব, সৰুৱে হওক ডাঙৰে হওক, কৰ্ম কৰি যাব লাগিব। চাকৰি এটা কৰিলে জানো তাত কাম কৰিব নালাগিব। চাকৰিটোতো ৰাতিপুৱা 9টা বজাৰ পৰা ইভিনিং 6টালৈকে বহিব লাগিব, কিন্তু নিজৰ ব্যৱসায়টোত সিমান টাইম নিদিলেও হয়। যিকণ টাইম দিয়ে সেইকণে বহুত ভালদৰে যদি দিয়ে সেইডোখৰে যথেষ্ট হয়। সেইকাৰণে আমি জীৱনটোত ক'ব নোৱাৰোঁ আমি চাকৰিয়ে কৰিম নে জবেই কৰিম, যি কৰোঁ ভালদৰে কৰিলেই হ'ল। মাহীহঁতৰ ঘৰত গৈ ৱেইটটো জুখিলোঁ, ৱেইটটো 74 পইণ্ট কিমান হৈ আছে। লাষ্ট যেতিয়া জুখিছিলোঁ নহয়, লাষ্ট মানে সেই বিয়াৰ আগতে, তেতিয়া কিমান আছিলে জানেনে, 54। এতিয়া চাওকচোন 20 কেজি বেছি হৈ গ'ল, আৰু মানুহজনৰ এতিয়া ৱেইট কমি গ'ল।
মই কেয়াৰ লৈ থকাৰ কাৰণে কমিছে। কেতিয়াওতো চাব্বাছটো নিদিয়েই, উপায় নাই আৰু খোজকাঢ়িব লাগিব। বতৰ গৰম হ'লে খোজকাঢ়িব নোৱাৰোঁ, ঠাণ্ডা হ'লে খোজকাঢ়িব নোৱাৰোঁ, দিন চুটি বুলিতো খোজকাঢ়িব নোৱাৰোঁ, শান্তি নাই আৰু। লগততো জঁপিয়াই থাকোঁ তথাপিও ৱেইটটো নাই কমাও। অঁ খুলি দিম মা, চেণ্ডেলযোৰ থৈ আহা প্ৰথমতে, ধুনুকে থোৱা আৰু নিজৰ হাৱাই চেণ্ডেল পিন্ধা, মই ফ্ৰকটো খুলি দিম। ল'ৰা ছোৱালীবোৰ যেতিয়া কথা শুনে ভাল লাগে ন। নাজানো আৰু কিমান কথা শুনাব পাৰোঁ, কিন্তু আমি কিন্তু কথা শুনিছিলোঁ যথেষ্ট দেই। মোৰ বিশ্বাস আছে আৰিয়াও শুনিব বুলি। নিজৰ বাছখন নিজে প্ৰমোশ্যন কৰিছোঁ আৰু কোনোবা যদি গুৱাহাটী টু লখিমপুৰ টু গুৱাহাটী যাবলৈ থাকে তেনেহ'লে আমাৰ বাছখন কাৰিশ্মা আপুনি অনলাইন বুকিং কৰিব পাৰিব। আৰু আমাৰ বাছখন 2x2 আছিলে, 2x1 কৰি দিয়া হ'ল। সেইখন নন AC হয়, কিন্তু ভালেই পাব। আৰু এতিয়াৰ পৰা বাছখনত আইনা নামটো দিয়া হৈছে। আইনা মানে মানুহে ভাবিব পাৰে অৰ্থটো কি, আইনা মানে হৈছে লক্ষ্মী, ভগৱানে ভাল কৰক, ছোৱালীৰ নাম দিয়া হৈছে ন। তেন্তে কি ক'ম আৰু আজি ইমানতে সমাপ্ত কৰোঁ। সকলোৰে আহিব লগা দুৰ্গা পূজাটো সকলোৰে বাবে শুভ হওক, ভাল হওক ন। তেন্তে আজিলৈ আহোঁ, সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।